সোণৰ জেউতি অমান্য কৰিলে নকমে। উত্তৰ: উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লেখক সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াত লেখকে সোণৰ উপমা দি বুজাইছে যে সৎ চৰিত্ৰৰ মান্যৱন্ত লোকক কোনো লোকে অমান্য কৰিলেও তেনে লোকে সমাজত সদায় উচ্চস্থান পায়। সোণ দুষ্প্ৰাপ্য আৰু উজ্জ্বল হোৱাৰ বাবে ইয়াক এবিধ বহুমূলীয়া ধাতুৰূপে বিবেচনা কৰা হয়। এই গুণৰ বাবে সোণৰ চাহিদা যথেষ্ট বেছি আৰু ই সকলোকে আকৰ্ষিত কৰে। কিন্তু এই সোণক যদি কোনোৱে গুৰুত্ব নিদি অনাদৰ কৰি পেলাই থয় বা ইয়াৰ গুণক অস্বীকাৰ কৰে, তথাপি ইয়াৰ মূল্য কমি নাযায়। একেষাৰে ক'ব গ'লে সোণক মূল্যৱান হ'বৰ বাবে কাৰো স্বীকৃতিৰ প্ৰয়োজন নাই। ঠিক তেনেদৰে এজন সৎ চৰিত্ৰৰ মানুহৰ গুণক কোনোবাই অমান্য কৰিলে বা অস্বীকাৰ কৰিলেও সেই ব্যক্তিৰ সন্মান কেতিয়াও হ্ৰাস নহয়। তেনে লোকে সমাজত সোণৰ দৰে সদায় উচ্চস্থান পায়। ইয়াকে লেখকে পাঠটিত উক্ত কথাফাকিৰ জৰিয়তে বুজাইছে।